Hello students, কি খবৰ তোমালোকৰ? নিশ্চয় ভালে আছা? এতিয়াতো তোমালোকে ক্লাস 9 ৰ পৰীক্ষাটো শেষ হৈছে। এটা ক্লাস 10 ৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব। নহয় জানো? গতিকে এডুৱেটৰ ক্লাছৰুমৰ পৰা তোমালোকলৈ লৈ আনিছো আজি ক্লাস 10 ৰ ফিজিক্সৰ প্ৰথমটো চেপ্টাৰ পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ। গতিকে তোমালোকে এই চেপ্টাৰটো বহুত কনসেপ্টত পঢ়িব লাগিব আৰু ভালকে বুজি পাব লাগিব। তেতিয়াহে তোমালোকে এমসিকিউ কুৱেশ্চন কেইটা তোমালোকে ভালকে কৰিব পাৰিবা। গতিকে আজি প্ৰথম খণ্ডটোত আমি স্টাৰ্ট কৰিম পোহৰ প্ৰতিফলন আৰু পোহৰ প্ৰতিসৰণ আৰু তোমালোকে এতিয়াৰ পৰাই মন কৰিব লাগিব যেহেতু ক্লাস 10 ৰ কিছুমান ফিজিক্সৰ চেপ্টাৰ সঁচাই কনসেপ্ট যদি তোমাৰ নাথাকে তুমি কিছুমান প্ৰশ্নবোৰ টাচ কৰিব নোৱাৰিবা গতিকে সেয়ে তোমালোকে এতিয়াৰ পৰাই খুব শৃংখলাবদ্ধভাৱে তোমালোকে ষ্টাডি কৰিব লাগিব ৰাইট গতিকে আমি বেছি পলম নকৰো বলা আমি আৰম্ভ কৰো প্ৰথমে আমি জানিব লাগিব পোহৰ মানে কি পোহৰ ধৰ্ম হয় না পোহৰ কোতে আমি এপ্লিকেশন কৰো ইয়াত কেনেকে ধৰণৰ আমি পোহৰ কেনেকে আমি চাব পাৰো বা দেখিব পাৰো নহয় জানো তোমালোকৰ ক্লাস 8 9 ত তোমালোকে যেটো পাইছিলা হয় না গতি সেইখিনি পোহৰত আমি কি বুলি পাইছিলা পোহৰ এটা কি আছিল শক্তিৰ উৎস হয় না আমি যাৰ সহায়ত কি কৰিব পাৰো চকুৰ দ্বাৰা আমি যিকোনো বস্তুক আমি চাব পাৰো গুটেই প্ৰকৃতিৰ সৌন্দৰ্যখিনি কি কৰিব পাৰিম উপভোগ কৰিব পাৰো হয় না চোৱা এতিয়া তোমালোকৰ ক্লাস 10 ত তোমালোকে কি কবা যে পোহৰ মানে কি কবা হয় না গতিকে পোহৰ মানে তোমালোকে কি কবা যে পোহৰ এটা কি আছিল তোমাৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ যাৰ আমি চকুৰ সহায়েৰে কি কৰিব পাৰো এই যিকোনো বস্তু এটা আমি চাব পাৰো হেতুকে কয় কি বুলি কয় তোমাৰ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন হয় না চোৱা এতিয়া তোমালোকৰ প্ৰশ্নটো আছে পোহৰ কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন কৰে আমি কেনেকে দেখো বা কোড এপ্লিকেশন কোড কেনেকে হয় নহয় জানো চোৱা আমি যদি ক্লাছৰুম এটাত বা তোমালোকৰ ৰুম এটাত যদি চাও পোহৰ যদি থাকে আমি ৰাতি বা লাইট চাইট জ্বলালে আমি কি পাও দেখো আমি হয় না কিন্তু চোৱা পোহৰ যদি গুছি যায় পোহৰ যদি নাথাকে লাইট যদি অফ কৰি দিয়ে আমি দেখিম জানো নেদেখো হয় সো এতিয়া আমি যদি তোমাক কোৱা হয় কেনেকে দেখো পোহৰটো কি কৰা হয় যেতিয়া পোহৰ উৎসৰ পৰা আহে পোহৰৰ পৰা আহি মেলি কি কৰে তাতে তোমাৰ সেই ওয়ালত প্ৰতিফলিত হ'ব তাতে ৰিফ্লেকশন হ'ব তাৰছত কি হ'ব আমাৰ চকুত সোমাব আমাৰ চকুটো কি লেন্স হয় উত্তল লেন্স হয় ৰাইট আৰু এই চকুৰ আমাৰ উত্তল লেন্সে কি কৰিব তোমাৰ তাতে হট আৰু উলুটা প্ৰতিবিম্ব গঠন কৰিব ৰিয়েল এণ্ড ইনভাৰ্টেড হয় না গতিকে আমি প্ৰতিবিম্বটো কি পাম আমি উলুটা পাম কিন্তু আমাৰ ব্ৰেইনে কি বুলি ডাইৰেকশন দিব নো কি উলুটা নহয় কি সিধাই আছে হয় না গতিকে এইটো আছিল তোমাৰ কি আছিল পোহৰ এটা যদি তোমাক কোৱা হয় যে পোহৰ ধৰ্ম কি পোহৰ ধৰ্ম কি হয় না চোৱা আমি এটা বস্তু এটা চাও এতিয়া চোৱা এতিয়া যদি আমি চাও এটো যদি সূৰ্য সান হয় না এটা আমাৰ পৃথিৱী সো সূৰ্যৰ পৰা পৃথিৱী কত পৰে তোমাৰ পৃথিৱীত কত পৰে পোহৰ পৰিব ৰাইট আৰু তোমালোকে এটো মন কৰিবা যেতিয়া অসীম দূৰত্ব থাকে ইনফাইনাইট ডিসটেন্সত যেতিয়া তোমাৰ উৎসটো থাকিব সোৰ্সটো তেতিয়া কি হয় পোহৰ সদায় কি হয় প্যাৰেলেলি আহে অৰ্থাৎ সমান্তৰাল ভাবে আহে আমি কি ক'ব পাৰি ইয়াৰ পৰা যিমান পোহৰ আহিব পৃথিৱীৰ বুকুলৈ কি হ'ব এটো সমান্তৰাল আহিব আৰু পোহৰ সদায় কি কৰে তোমাৰ ষ্ট্ৰেইট লাইনত কি কৰে তোমাৰ ট্ৰেভেল কৰে অৰ্থাৎ সৰলৰৈখিক দিশত গতি কৰে এটো পোহৰ ধৰ্ম আৰু হেতুকে কি বুলি কওঁ আমি এটুকে কি বুলি কওঁ আমি ৰশ্মি বুলি কওঁ দিস দ্য ওয়ার্ড ৰে অফ লাইট এটো কি বুলি কয় তোমাৰ ৰে অফ লাইট আৰু যদি একেলগে ৰশ্মি কেইটা তুমি যদি গুট খাই দিবা গুটে ৰে কেইটা যদি একেলগ কৰি দিয়া হেকিটা এটা কি বুলি কয় বিম অফ লাইট অৰ্থাৎ এটো কি বুলি কয় ৰশ্মি পুঞ্জ গুটে কেইটা কি বুলি কম ৰশ্মি পুঞ্জ হৈছে সো এতিয়া যদি কয় আমি কি বুলি আমি এতিয়ালৈকে কি গম পালো যে লাইটটো কেনেকে ট্ৰেভেল কৰে তোমাৰ সদায় ষ্ট্ৰেইট লাইন সদায় কি তোমাৰ সৰলৰৈখিক পথত কিন্তু হেতু দেখুৱালে যে সদায় কি ষ্ট্ৰেইট লাইনত না যায় লাইটটো সদায় ষ্ট্ৰেইট লাইনত না যায় কিতিয়াবা কি কয় লাইটটো কিতিয়াবা কি হয় তোমাৰ সৰলৰৈখিক পথৰ পৰা অকন কিতিয়াবা অলপমান কি হৈছিল বেন হৈ যায় অলপ বেকা হৈ যায় আৰু সেই পৰিঘনতাটোকে কি বুলি কোৱা হয় ডিফ্ৰেকশন অফ লাইট অৰ্থাৎ অপৱৰ্তন পোহৰ অপৱৰ্তন বুলি কোৱা হয় আৰু তাৰ পিছতো আছে তোমাৰ ইন্টাৰফাৰেন্স ফেনোমেনা একিটা তোমালোকে পিছত 12 ত লাহে লাহে তোমালোকে এইবোৰ সব পাই যাবা হৈছে হেতু হৈছে তোমাৰ কি আছিল সমকৈ পোহৰৰ ধৰ্ম পোহৰৰ এটা পৰিচয় হয় এতিয়া চোৱা আমি কোড এপ্লিকেশন কৰো এতিয়া তুমি এটা চাবা এতিয়া চোৱা হেতু কয় প্ৰিজম বুলি কয় হেতু প্ৰিজম পোহৰ এনেকে গৈ মেলি ইয়াতে সাতটা কালাৰলৈ বিস্তৃত হৈ যায় স্প্লিট হৈ যায় হয়নে আৰু এটো কয় তোমাৰ এটো গোলাকাৰ দাপোন এইকিটা তোমাৰ চাবা এটো আইনাত আমি কোড ব্যৱহাৰ কৰো চোৱা গাড়ী আইনাত ব্যৱহাৰ কৰো হয় না নাই বা তোমাৰক চশমা লেন্স পুৰত ইউজ কৰো হয় না গতিকে এইবোৰ কি বুলি কোৱা হয় গোলাকাৰ দাপোন আমাৰ দাপোন দুই প্ৰকাৰ থাকে হয় না নাই এটা স্পেৰিকেল আৰু এটা প্লেন অৰ্থাৎ এটা সমতল দাপোন আৰু এটা কি ছিলে গোলাকাৰ দাপোন হয় পোহৰৰ কিছুমান ধৰ্ম যেনেকে পোহৰ প্ৰতিফলন আৰু এটা কি ছিলে পোহৰ প্ৰতিসৰণ আৰু পোহৰ আভ্যন্তৰীণ প্ৰতিফলন চোৱা আমি পোহৰৰ প্ৰতিফলন মানে কি বুজো what do you mean by reflection of light হয় না চোৱা পোহৰ যেতিয়া কোনোবা এটা ঠাইত খুন্দা খাই আকৌ ঘূৰি আহিব এটুকে কি বুলি কয় পোহৰ প্ৰতিফলন হয় না যেনেকে চোৱা বাউন্স বেক হ'ব লাগিব যেনেকে তুমি এটা বলটা যদি তুমি দলিয়াই দিয়া
দলিয়াইলে কি হ'ব ৱালৰ পৰা খুন্দা খাই কি হ'ব আকৌ ঘূৰি আহিব গতিকে এই পৰিঘটনাটোকে কি বুলি কয় পোহৰ প্ৰতিফলন হয়নে গতিকে এইটো পোহৰ প্ৰতিফলন এটা দেখুৱাই যদি চোৱা এইটো এটা তোমাৰ এটা সমতল দাপোন এটা আছে ইয়াতে সমতল পৃষ্ঠ এটা সাৰফেস এটা আছে গতিকে ইয়াতে খুন্দা খোৱাৰ পিছত ক'ত গৈছে ই এনেকে গুচি গৈছে হেতুকে হেকিকে এই লাইটটোকে কি বুলি কম পোহৰটোকে আমি এটো কি বুলি কম আমি পোহৰ প্ৰতিফলন ঠিক আছে ওকে এতিয়া চোৱা একে ধৰণে চোৱা পোহৰ প্ৰতিসৰণ ৰিফ্ৰেকশন অফ লাইট পোহৰ প্ৰতিসৰণ মানে কি পোহৰ প্ৰতিসৰণ হৈছে কোনো এটা স্বচ্ছ মাধ্যমত যেতিয়া পোহৰ পাৰ হৈ যায় তেতিয়া কি হ'ব পাৰ হোৱা পোহৰটো কি হ'ব অলপ বেকা হৈ যায় আৰু সেই পৰিঘটনাটোকে কি বুলি কয় পোহৰ প্ৰতিসৰণ ৰিফ্ৰেকশন অফ লাইট গতিকে তুমি চোৱা কেতিয়াবা তুমি যদি গ্লাছত যদি ভৰাই থোৱা এনেকে গ্লাছত যদি পেন্সিলটা তুমি পানী দি যদি ভৰাই দিয়া চাবাচোন অলপ বেকা হোৱা যেন লাগিছে নে তোমালোকে দেখিছা নাই যদি তোমালোকে দেখিছা মোৰ কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিবা ঠিক আছে তোমালোকে পৰিঘটনাটো দেখিছা বা কি হয় কেনেকুৱা ধৰণৰ নহয় জানো গতিকে এই বস্তুটো তোমালোকে দেখিছা গতিকে এইটো কি বুলি কোৱা হয় পোহৰ প্ৰতিসৰণ তোমালোকে ইয়াতে অকন ভালকে পঢ়িব লাগিব আমি দ্বিতীয়টো খণ্ডত এইখিনি আমি ভালকে চাম হয় প্ৰথম খণ্ডটোত আমি এইখিনি বিষয় আমি এতিয়া আলোচনা অলপ কৰিম হৈছে ওকে আৰু একে ধৰণে তুমি চোৱা ইয়াতে এটা কি আছিল এইটো চোৱা গাড়ী যেতিয়া তুমি হাইৱে যেতিয়া গাড়ী যোৱা তেতিয়া চাবাচোন বহুত দূৰত কি আছিল তোমাৰ অলপ পানী নিচিনা এনেকে ঢৌ খেলা নিচিনা লাগে গৰম দিনত বিশেষকৈ তুমি চাবাচোন এইটো হয় না হাইৱে যেতিয়া তুমি গাড়ী চলাই যাবা তেনেকুৱা ধৰণৰ এটা তুমি এটা দেখা পোৱা বহুত দূৰতে তোমাৰ অলপ পানী চানি এনেকে বাঢ়ি যোৱা যেন লাগে হয় না পানী যেত কিন্তু একচুয়ালি কি হয় পানী নহয় হয় না গতিকে হেতু কি আছিল পোহৰ আভ্যন্তৰীণ প্ৰতিফলন টোটাল ইন্টাৰনাল ৰিফ্লেকশন আৰু আছে পোহৰ ধৰ্মৰ পৰা আমি কি পাব পাৰো মৰিচিকা হয় না নাই জীবন মৰিচিকাৰ পিছে পিছে খেদি খেদি বুলি কয় না এক্স্যাক্টলি ইয়াতে কি হয় মৰিচিকা মানে এইটোৱে কোনো একচুয়াল নহয় এটো হয় না গতিকে হেতু হৈছে কি আছিল পোহৰৰ কিছুমান এপ্লিকেশন ৰাইট ওকে আমি পিছৰটোলৈকে যাওঁ ইয়াতে তোমালোকে চাব পাৰা সেইটো তোমালোকে যেতিয়া দাপুনত চাবা দাপুনত যেতিয়া তুমি এনেকে থিয় হৈ চাবা তোমাৰ নিচিনা এটা উলাই নাহে জানো হয় না নাই তোমাৰ নিচিনা এটা এক্স্যাক্টলি এটা মানুহ এটা উলাই আহে হয় না হেতু কি হয় হেতু তোমাৰ এই বস্তুটো আমি কি বলো যেতিয়া মই মানুহটো দাপুনৰ আগত থিয় হৈ থাকিম হয় না হেতু কি হয় লক্ষ্য বস্তু অবজেক্ট বুলি কয় আৰু তাৰ প্ৰতিবিম্বটো কোনফালে গঠন হৈছে দাপুনৰ পিছফালে ৰাইট গতিকে দাপুনৰ আগফালে যদি তোমাৰ প্ৰতিবিম্ব যদি গঠন হয় তেতিয়া কি হয় হেতু কয় ৰিয়েল ইমেজ অৰ্থাৎ সৎ প্ৰতিবিম্ব আৰু দাপুনৰ যদি পিছফালে যদি গঠন হয় প্ৰতিবিম্বটো হেতু কি বুলি কম আমি অসৎ প্ৰতিবিম্ব আমি তাৰ বিষয়ে আমি ডিটেইলছ আমি আলোচনা কৰিম ৰাইট ওকে সো এতিয়া আমি আলোচনা কৰিম পোহৰৰ প্ৰতিফলনৰ সূত্ৰ তোমালোকে ক্লাস 9 ত পাইছিলা সাউন্ড শব্দ হয় না শব্দৰ প্ৰতিফলনৰ সূত্ৰ কিটা কি আছিল তোমালোকে মনত আছে নে তোমালোকক যদি মই মনত পেলাই দিও শব্দ হয় গতিকে শব্দটো চোৱাচোন এনেকুৱা এটা আছিল তোমালোকৰ কিতাপত যদি মন কৰিছা চোৱা ইয়াতে এটা তোমাৰ এটা পৃষ্ঠ এটা আছে এনেকুৱা হয় না সুঙা এটা এনেকে ধৰিছা আৰু তুমি এনেকে ধৰিছিলা আৰু এনেকে ধৰিছিলা ইয়াৰ পৰা যদি তুমি সাউন্ড যদি লগাই দিয়া ইয়াৰ পৰা গৈ মিলি ক'ত শুনিবা তুমি ইয়াত শুনিবা হয় না এক্স্যাক্টলি সাউন্ডৰ নিচিনাই হয় তোমাৰ পোহৰৰ কথাটো পোহৰৰ ধৰ্মটো তোমাৰ পোহৰ প্ৰতিফলন সূত্ৰটো সাউন্ডৰ লগতে একদম এক্স্যাক্টলি মিলে ইয়াতে হয় না যেনেকে চোৱা তুমি ইয়াতে কি আহিব তোমাৰ চাবা মই যদি তোমাক ধৰা হক পোহৰ প্ৰতিফলনৰ সূত্ৰৰ কথাটো যদি আমি জানিব খুজো চোৱা বল এটা আছে তোমাৰ ওচৰত বল এটা আছে হয় না চোৱা এতিয়া যদি তোমাৰ সমতল পৃষ্ঠখন কিটো সমতল হ'ব লাগিব তুমি যদি পৃষ্ঠখনত যদি বলটো যদি সিধাকে যদি মাৰি দিয়া কি হ'ব তোমাৰ ধমধম হয় না সিধাকে গলে সিধাকে বলটো উঠি আহিব ৰাইট একে কথা চাবা পোহৰটো একে কথা হ্যাঁ পোহৰটো যদি তুমি আইনা এটা এফালে আছে সমতল আইনা এটা আছে সমতল পৃষ্ঠৰ আইনা এটা হয় না তাতে যদি তুমি পোহৰটো যদি এনেকে মাৰি দিয়া পোহৰটো টৰ্চ মাৰিলে কি হ'ব সিধা এই তোমাৰ চকুত পৰিব হয় না চোৱা একে ধৰণে যদি মই অলপ যদি বেকা কৰি সেই এই বিন্দুটোতে যদি মই পোহৰটো মাৰো কি হ'ব পোহৰটো অলপ বেন কৰি এনেকা ধুম এনেকে যাব হয় না বলটো যেনেকে তুমি যদি অলপ সাইড কৰি যদি বলটো মাৰি ৰাখিবা একে দিশত উঠি আহিব নেকি নুঠে কেনেকে যাব খুন্দা খাব আৰু এনেকে গুছি যাব এক্স্যাক্টলি পোহৰৰ ধৰ্মটো আমি তাৰ লগতে ৰিজাব পাৰো এইটো চোৱা তুমি ইয়াতে এইটো এটা এটা সমতল পৃষ্ঠ এটা আছে ইয়াতে হয় না এটা সমতল পৃষ্ঠ এটা আছে ইয়াতে পলিশ কৰা আছে পোহৰ পাৰ হৈ যাব নোৱাৰে গতিকে তুমি যদি ইয়াতে এটা টৰ্চ যদি ইয়াতে তুমি টৰ্চটা যদি মাৰি দিয়া বা পোহৰটা যদি এনেকে কৰি তুমি এনেকে মাৰি দিয়া হয় না কেনেকে যাব ইয়াৰ পৰা এনেকে যাব ধুম হয় না ইয়াৰ পৰা গৈ এনেকে ধাম এনেকে গুছি আহিব ঠিকই আছে প্ৰতিফলনৰ সূত্ৰটো কি তোমাৰ এক্স্যাক্টলি সাউন্ডৰ লগত মিলি যায় ৰাইট গতিকে আমি সাউন্ডত আমি ক্লাস 9 ত পালো কেনেকুৱা ধৰণৰ আছিল হয় না গতিকে সাউন্ডটো হেতু তোমালোকে পাইছা এইটো পাইছা সাউন্ডটো হয় না ইয়াৰ পৰা তুমি যদি সাউন্ডটা পুঠিয়াই দিয়া হয় না ইয়াতে স্মুথ এটা সাৰফেস আছিল এটা পৃষ্ঠ এটা আছিল ইয়াতে খুন্দা খাই মিলি কি হ'ব তুমি ইয়াতে তুমি শুনিব পাৰিবা ইয়াতে কি এটা আছিল তোমাৰ হয় না আপতন কোণ আৰু প্ৰতিফলন কোণ তোমালোকে অলপ চলপ মনত আছে তোমালোকে আকৌ চাবা পাইলে ক্লাস 9 টো এক্স্যাক্টলি এই বস্তুটো কি হয় তোমাৰ লাইটৰ ক্ষেত্ৰটো তোমাৰ ইয়াতে একেই হয় ইয়াতে
ঠিক আছে চোৱা ইয়াতে আমি কি কৰিছো ইয়াতে এটা পৃষ্ঠ এটা আছে এইটো চোৱা ইয়াতে এটা পৃষ্ঠ এটা আছে মই ইয়াত আঁকি দেখুৱাইছো তোমালোকক পৰীক্ষাৰ কাৰণে তোমালোকে এইটো আঁকিব লাগিব এই পৃষ্ঠ এটা আছে এটা দাপোনটা আছে যেনেবা তোমাৰ এনেকুৱা পৃষ্ঠ এটা চোৱা ইয়াৰ পৰা তুমি টৰ্চ মাৰিছা নেকি টৰ্চটা মাৰি দিছা কেনেকৈ হ'ব তোমাৰ ইয়াৰ পৰা যদি টৰ্চটা যদি তুমি এই বিন্দুত যদি লগাই দিয়া তেতিয়া কি হ'ব সি ধামকে খুন্দা মাৰি কি হ'ব এনেকৈ গুচি যাব একজেক্টলি তুমি যদি বল এটা যদি এনেকৈ যদি তুমি দলি মাৰি দিয়া সাইড কৰি কি হ'ব ধম ধম খুন্দা মাৰি গুচি যাব একজেক্টলি কি কৰিছে ইয়াৰ পৰা গৈ ইয়াত খুন্দা মাৰিছে ই আৰু এনেকৈ সি গুচি গৈছে আৰু এই দিশটো আমি দেখুৱাবৰ কাৰণে এইটো এনেকৈ দেখুৱাইছে মানে এইটো এফালে গৈছে এইটো এফালে গৈছে কাৰ চিনটো সেইটোৱে দেখুৱাইছে ৰাইট একেদৰে তুমি যদি চোৱা মই যদি ইয়াতে চাওঁ মই এনেকৈ গ'লো এতিয়া মই সমতল পৃষ্ঠটো এনেকুৱা আছে মই বলটো যদি এনেকৈ যদি দলিয়াই নেকি হ'ব চিধাকৈ দলিয়াই নেকি হ'ব ধুম ধাম ওপৰত আকৌ গুচি আহিব একজেক্টলি এই কথাটো যদি মই টৰ্চটা লাইটটা যদি কৰি মেলি যদি মই এনেকৈ যদি মাৰি দিওঁ আইনাটোত হয় না কি হ'ব লাইটটো কি হ'ব চিধাকৈ গৈ কি হ'ব আকৌ উঠি আহিব একজেক্টলি এই বস্তুটো এইটো বুজাইছে এইটো কয় অভিলম্ব নৰ্মেল বুলি কোৱা হয় ৰাইট গতিকে এইটো সেম এনেকৈ ধৰণৰ কি এটা অভিলম্ব এটা আমি ইয়াতে আঁকি ল'ব পাৰোঁ এতিয়া চোৱা তুমি ইয়াতে মন কৰিবা এই এংগলটো চাবা এই ইয়াৰ পৰা অভিলম্বৰ লগত যিটো কোণ কৰিব এইটো কি হ'ব এংগল অফ আই এইটো কৈ কি বুলি কয় আপতন কোণ ইনচিডেন্ট এংগল হৈছে একেদৰে তুমি চোৱা এই চোৱা এইটো কয় যিটো তোমাৰ ওলাই আহিব এইটো কয় তোমাৰ কি হ'ব প্ৰতিফলিত ৰশ্মি ৰিফ্লেক্টেড ৰে এই ৰিফ্লেক্টেড ৰেটো সেই তোমাৰ নৰ্মেল অভিলম্বৰ লগত যিটো কোণ কৰিব এইটো যিটো কোণ কৰিব ইয়াৰ লগত এইটো কি বুলি কয় ৰিফ্লেক্টেড এংগল অৰ্থাৎ প্ৰতিফলন কোণ হৈছে গতিকে যদি আমি নাম কেইটা যদি লিখি লওঁ ইয়াতে মন কৰে একেবাৰে তোমালোকে মুখস্থ কৰিব নালাগে ভালকৈ খালি মন কৰি যাবা তোমালোকে নিজেই লিখিব পাৰিবা কনচেপ্টত ল'বা মই বাৰে বাৰে কৈছোঁ তোমালোকে কনচেপ্ট এডুকেশ্যন খুব গুৰুত্ব দিয়া হৈছে চোৱা এতিয়া চোৱা ইয়াতে আমি কি লিখিছোঁ ইয়াতে এইটো যোনটো বল আমি মাৰিছোঁ অৰ্থাৎ যিটো পোহৰ পঠিয়াইছোঁ কোনো বিন্দুত মাৰিবৰ কাৰণে সেইটো কি বুলি কয় আপতিত ৰশ্মি দিছ ইজ হোৱাট ইনচিডেণ্ট ৰে আৰু যিটো ইয়াতে আমি এইটো পোনতে লম্বভাৱে লৈছোঁ এইটো কি বুলি কয় অভিলম্ব নৰ্মেল আৰু যিখিনি ইয়াতে তোমাৰ প্ৰতিফলিত হৈ যিটো বস্তুটো এনেকৈ যাতে পাৰ হৈ আহিছে এইটো কি ৰিফ্লেক্টেড ৰে এতিয়া চাবা মন কৰিবা এই তিনিটা চোৱাচোন তুমি আপতিত ৰশ্মি অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেদৰে তুমি এইটো কেৰম বৰ্ড নিচিনা নহয় জানো চোৱাচোন এটা কেৰম বৰ্ড নিচিনাই হয় না বৰ্ড এখনটো কি আছিলে কেৰম বৰ্ডটো কি আছিলে প্লেনটো এখনেই নহয় জানো সমতল অকল এটা তলে দুইটা তল মানে কি হ'ব এইটো এক্স এণ্ড ৱাই ইয়াতে এখন তলে আছে চাই ল'বা এইটো মই যদি ইয়াৰ পৰা টৰ্চটো মাৰি দিওঁ চাই ল'বা ইয়াতে খুন্দা খোৱাৰ পিছত কি হ'ব এফালে গুচি আহিব হয়নে চোৱাচোন এনেকৈ হয় না এইটো কি আছিলে অভিলম্ব এইটো কয় নৰ্মেল বুলি কৈছোঁ আমি হয় না কেৰম বৰ্ডটো কি হ'ব একে তুমি ধমকৈ যদি মাৰি দিয়া কি হ'ব ইয়াত খুন্দা খাই ধমকৈ খুন্দা মাৰি ষ্ট্ৰাইকাৰটো এনেকৈ কৰি গুচি যাব অৰ্থাৎ ইহঁতে কি আছিলে কেৰম বৰ্ডখনতে আছে একেখন তলতে আছে ইহঁতে ৰাইট এতিয়া প্লেনটো কি আছিলে একেই হয় হয়নে গতিকে আমি কি ক'ম এক নম্বৰটো যে আপতিত ৰশ্মি অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি কি হয় একেখন সমতলতে থাকে চোৱা প্ৰতিফলনৰ সূত্ৰটো তুমি ভালকৈ যদি মন কৰা চোৱা একেবাৰে সহজ তোমালোকে কনচেপচুৱেলি ল'বা ঠিক আছে চোৱা ইয়াতে যদি মই চাওঁ আমি এইটো গম পালোঁ যে কেনেকৈ আপতিত ৰশ্মি হয় প্ৰতিফলিত ৰশ্মি অভিলম্ব কোনটো হয় ৰাইট চোৱা ইয়াতে চোৱা এইকেইখন তলটো একে হয় নাই এইখন তলতে আছে চাবা দেই এই বস্তুটো একেখন তলতে আছে চাবা ইয়াতে কি আছে তোমাৰ আপতিত ৰশ্মি অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি কি আছিলে সদায় একেখন সমতলতে থাকে এটা তলতে থাকে ৰাইট ইয়াৰ পৰা গৈছে ইয়াৰ পৰা কি গৈছে বাহিৰত গৈছে গতিকে একেখন সমতলতে আছে আমি বুলি ক'ব পাৰোঁ ঠিকে আছে আচ্ছা দ্বিতীয়টো চোৱা যিটো ইয়াৰ লগত চোৱা এইটো অভিলম্বৰ লগত যিটো কোণ কৰিব সেইটো কি হ'ব এংগল অফ আই এইটো কি হ'ব তোমাৰ এংগল অফ আই আৰু চোৱা আৰু এই প্ৰতিফলিত ৰশ্মিটো যিটো তোমাৰ অভিলম্বৰ লগত কাম কৰিব এইটো কি হ'ব এংগল অফ আই অৰ্থাৎ এইটো কি হ'ব এংগল অফ আই মানে আপতন কোণ আৰু প্ৰতিফলন কোণটো কি হয় সমান অৰ্থাৎ মই যদি এক নম্বৰটো তোমালোকে নিজে লিখিবা দুই নম্বৰটো মই জাষ্ট ক'লো এংগল অফ আই ইকুৱেল কিমান হ'ব এংগল অফ আৰ হৈছে কিবা টান আছে জানো নাই কি ক'লো তোমাৰ এইটো অভিলম্ব আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি সদায় একেখন সমতলতে থাকিব আৰু দ্বিতীয়টো কি আছিলে তোমাৰ এংগল অফ আই ইকুৱেল টু এংগল অফ আৰ অৰ্থাৎ আপতন কোণ ইকুৱেল কিমান হ'ব প্ৰতিফলন কোণ তোমালোকে নিশ্চয় অলপ বুজি পাইছা কথাবোৰ হয়নে অলপ বুজি পোৱাটো অকণ টান হ'ব কিন্তু তোমালোকে বুজি পাই যাবা অলপ ধৈৰ্য ধৰি শুনিব লাগে এতিয়া যদি আমি কওঁ যে দাপোন কেই প্ৰকাৰ মিৰৰ আমি কেইটা প্ৰকাৰ আমি পাব পাৰোঁ হয়নে চোৱা দাপোন দুই প্ৰকাৰ থাকিব পাৰে এটা স্পিৰিকেল মিৰৰ আৰু এটা প্লেন মিৰৰ এটা সমতল দাপোন আৰু এটা কি আছিলে গোলাকাৰ দাপোন ৰাইট যাৰ পৃষ্ঠ যাৰ ছাৰ্ফেচটো তোমাৰ প্লেন হয় সমতল হয় নে নহয় তাত যদি প্ৰতিফলিত পৃষ্ঠটো যদি সমতল হয় সেইটো কি বুলি কয় আমি সমতল দাপোন আৰু যিটো তোমাৰ কি হ'ব গোলাকাৰ দাপোন মানে কি হ'ব যিটো গোলক সদৃশ অলপ গোলাকাৰ থাকিব এনেকৈ যিটো প্ৰতিফলক পৃষ্ঠটো সেইটো কি বুলি ক'ম আমি কি বুলি ক'ম গোলাকাৰ দাপোন ৰাইট চোৱা এতিয়া আমি
পিছৰ পৰ্যায়টোত আমি দ্বিতীয় খণ্ডটোত আমি কি পঢ়িম গোলাকাৰ দাপোনৰ প্ৰতিবিম্ব গঠন এতিয়া আমি কি পঢ়িম তোমাৰ সমতল দাপোনে কৰা প্ৰতিবিম্বৰ গঠন ঠিক আছে আৰু চোৱা প্ৰতিবিম্ব মানে বুলি কি কলো আমি প্ৰতিবিম্ব ইমেজ মানে কি কলো যে যেতিয়া লাইট ৰিফ্লেক্টেড আৰু ৰিফ্ৰেকশন হোৱাৰ পিছত অৰ্থাৎ প্ৰতিফলন আৰু প্ৰতিসৰণ হোৱাৰ পিছত যেতিয়া ইন্টাৰসেক্ট কৰিব যেতিয়া কটাকটি কৰিব তেতিয়া কি হ'ব প্ৰতিবিম্ব গঠন হয় আৰু যেতিয়া তুমি মিৰৰৰ যদি আগত থাকে তেতিয়া কি হয় এটো ৰিয়েল ইমেজ অৰ্থাৎ সৎ প্ৰতিবিম্ব আৰু দাপোনৰ যদি পিছফালে যদি গঠন হয় এটো কি বুলি কম আমি অসৎ প্ৰতিবিম্ব অৰ্থাৎ ভাৰ্চুৱেল ইমেজ ৰাইট ওকে সো এতিয়া মন কৰি যাবা কেনেকৈ প্ৰতিবিম্ব গঠন হয় সমতল দাপোনে আমি এটো চাম এটো চাই লোৱা এটো এটা প্লেন মিৰৰ এটো এটা সমতল দাপোন ৰাইট চাই লবা এটো ইয়াৰ পৃষ্ঠটো আমি এনেকৈ পলিশ কৰা আছে আৰু ইয়াতে বহুত স্মুথ হয় তাৰ পৃষ্ঠখন প্ৰতিফলক পৃষ্ঠটো হেতু কাৰণে আমি সমতল দাপোন বুলি কলো ঠিক আছে সো তাৰ আগত তুমি এনেকৈ যদি থিয় হৈ দিবা হেতু কি হ'ব অবজেক্ট হেতু হ'ব তোমাৰ কি আছিল অবজেক্ট এটো আমি কি বুলি কম লক্ষ্য বস্তু এইটো চোৱা এ বি হেতু আমি ইয়াতে আমি লক্ষ্য বস্তু বুলি কলো চোৱা A B to এটা লক্ষ্য বস্তু অৰ্থাৎ এটা অবজেক্ট হি মিৰৰৰ আগত আছে ৰাইট আৰু ইয়াতে মই কি কৈছিলো ৰিয়েল এণ্ড ভাৰ্চুৱেল কনসেপ্টটো কি আছিল যেতিয়া প্ৰতিবিম্ব যদি তোমাৰ দাপোনৰ আগত যদি গঠিত হয় হেতু কি হ'ব ৰিয়েল হট প্ৰতিবিম্ব আৰু যদি দাপোনৰ যদি পিছফালে যদি গঠিত হয় প্ৰতিবিম্ব হেতু কি হ'ব ভাৰ্চুৱেল অহট প্ৰতিবিম্ব গতিকে এতিয়া তোমালকে মন কৰিবা এতিয়া চোৱা তুমি ইয়াৰ পৰা যদি চোৱা তুমি এই ইয়াৰ পৰা তুমি গলা যেনেবা দাপোনৰ আগত আছে এনেকে হয় না নাই চোৱা আমি এতিয়া যদি আমি পোহৰ এটা ইয়াৰ পৰা যদি কনসিডাৰ কৰি দিও চোৱা ৰশ্মি এটা ইয়াৰ পৰা ৰে এটা গৈ মিলি কোড কৰিব এটো দাপোনত চোৱা এই ধমকে খুন্দা মাৰিলে এটো চোৱা এটো ধমকে খুন্দা মাৰিলে আৰু চোৱা আমি কি জানো যদি তোমাৰ যদি পাৰপেন্ডিকুলাৰলি যদি খুন্দা মাৰে হয় না নাই বলটো কি হয় আকৌ আগৰ দিশত গুছি নাই নে আমি কৈছিলো নে বলটো যদি তুমি সিধাই দলি মাৰি ৰাখিব সিধাই কিব বাউন্স ব্যাক হৈ যাব হয় না গতিকে এটা আপতিত হৈ ফালে যদি যায় আকৌ কি হ'ব তোমাৰ প্ৰতিফলিত হৈ কি হ'ব হি আকৌ কি ঘূৰি আহিব হয় সো আৰু এটা আমি এটা পুঠিয়াম চোৱা আমি এটা যদি চোৱা এটা এই এটা এইটোই বিন্দুত যদি আমি এটা আকৌ ৰশ্মিটা যদি ইয়াৰ পৰা ৰে এটা যদি পুঠিয়াই দিম একে ধমকে খুন্দা মাৰিলে ইয়াতে আকৌ কি আহিব হি এনেকে হি গুছি আহিব আৰু একৰ্ডিং টু লস অফ ৰিফ্লেকশন কি হ'ব তোমাৰ এটো যেটো এংগল কৰিব এটো কি হ'ব সেম এংগল কৰিব হয় না ঠিক আছে এটো আমি জানো চোৱা এতিয়া চোৱা ইয়াতে কবাত তোমাৰ ইন্টাৰসেক্ট কৰিছে নেকি আফটাৰ দ্য ৰিফ্লেকশন প্ৰতিফলন হোৱাৰ পিছত কবাত ইয়াতে কটাকটি কৰিছে নেকি চোৱাচোন ইয়াতে কোনো কৰা নাই চোৱা এই ৰশ্মিটো ৰেটো ইফালে গৈ এনেকৈ ধামকে গুছি আহিছে আৰু এইটো গৈ কোনফালে গৈছে হি এনেকৈ গুছি আহিছে গতিকে আমি দুটা ৰশ্মি ইয়াতে কনসিডাৰ কৰিছো ইয়াতে কোনো ধৰণৰ চান্স নাই ইন্টাৰসেক্ট কৰা আৰু যদি এনেকুৱা ধৰণৰ যদি হয় তেতিয়া আমি কি কৰিব লাগিব এটা আমি কাল্পনিক কিছুমান ৰেখা আমি ইমেজিন কৰিব লাগিব ইমেজিন কৰি মেলি কি কৰিব লাগিব তাতে আমি ড্ৰ কৰি দিব লাগিব যেনেকৈ চাবা এইটো চাবা তোমালোকে মই এইছোৱা এই প্ৰতিফলিত ৰিফ্লেক্টেড ৰেটো কোনফালে গৈ মই এনেকৈ ডট 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 কৰি এফালে মই দাপোনৰ পিছফালে মই অলপ বহাই দিলো হৈছে আৰু চোৱা মই এইটো প্ৰথমে যেটো পুঠিয়াইছিলো আমি এনেকে হয় না নহয় সিধা সিধিকে আৰু এইটো কি কৰিলো আমি ডট 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 ডটে লাইন কৰি মিলি আমি এনেকে পুঠিয়াইলো চোৱা কত কটাকটি কৰিছে ইন্টাৰসেক্ট কত কৰিছে এইটো বিন্দুত কৰিছে এইটো বিন্দুত গতিকে এই বিন্দুটোতে কি হ'ব প্ৰতিবিম্ব গঠন হ'ব হয় না গতিকে আমি যদি এটাকে সংযোগ কৰি দিও এনেকে এইটো চাবা এইটো কি হ'ব চোৱা এইটো আমি এ বি বুলি লক্ষ্য বস্তু আছিল ইয়াৰ প্ৰতিবিম্বটো ক'ত হ'ব ইয়াত হ'ব গতিকে কি হ'ব এটো এড্ৰেছ দেন হোৱাট বি এড্ৰেছ হৈছে গতিকে ইয়াতে তুমি মন কৰা হেতু কি হ'ব ৰিয়েল হ'ব নে ভাৰ্চুৱেল হ'ব হয় না নিশ্চয় হেতু কি হ'ব তোমাৰ অসৎ প্ৰতিবিম্ব অৰ্থাৎ ভাৰ্চুৱেল হ'ব কাৰণ কিয় দাপোনৰ পিছফালে প্ৰতিবিম্বটো গঠন কৰিছে অৰ্থাৎ এড্ৰেছ বি এড্ৰেছটো কি হ'ব তোমাৰ এ বিৰ কি হ'ব তোমাৰ অসৎ প্ৰতিবিম্ব গতিকে তুমি ইয়াতে তুমি সমতল দাপোনে গঠন কৰাটো তুমি কি ক'ব পাৰা এক নম্বৰ তুমি কি ক'ব পাৰা যে প্ৰতিবিম্বটো কি হ'ব অসৎ প্ৰতিবিম্বটো কি হ'ব তোমাৰ ইয়াতে অসৎ ভাৰ্চুৱেল অসৎ দুই নম্বৰটো চাবা তুমি ইয়াতে চাবা লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ আকাৰ একেনে আছে সাইজটো চাবাচোন তুমি ইয়াতে কি হ'ব তোমাৰ সাইজটো কি হ'ব চোৱাচোন সাইজটো কি হ'ব এটো যিমান ডাঙৰ এটো ইমান ডাঙৰ ইয়াৰ পৰা এটো দূৰত্ব যিমান এটো সেম দূৰত্ব হ'ব গতিকে প্ৰতিবিম্বৰ আকাৰ কি হ'ব প্ৰতিবিম্বৰ আকাৰ এটা একে অৰ্থাৎ প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্য বস্তুৰ আকাৰ কি হয় ইয়াতে একে হয় গতিকে হেতু কেবাবাৰ হৈছে তোমালোকৰ ক্লাছ 10 ৰ ফাইনাল ইয়াৰত তোমালোকে চাব পাৰা কোৱেশ্চনটো কেনেকৈ ধৰণৰ আহে যে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বটো কি হ'ব তোমালোকে নানা ধৰণৰ অপচন থাকিব আৰু যদি ভালকৈ যদি বুজি পাইছা তুমি কি ক'ব পাৰিবা যে এটো কি হ'ব ভাৰ্চুৱেল অখত আৰু কি হ'ব তোমাৰ সেম সাইজ ইয়াতে কি হ'ব তোমাৰ একে আকাৰ হ'ব ৰাইট তোমালোকে নিশ্চয় বুজি পাইছা চাগৈ ইয়াতে হয় না গতিকে তোমালোকক এটা হোমৱৰ্ক দিছো মই ইয়াতে যে তোমালোকৰ পোহৰৰ অপৱৰ্তন বুলিলে কি বুজা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি মোক উত্তৰ দিবা ঠিক আছে বুজি পাইছা হয় না আৰু মই ইয়াতে আৰু এটা কথা তোমালোকক মই কৈ দিওঁ যে আমাৰ ক্লাছ 9 আৰু 10 ৰ কাৰণে তোমালোকৰ ৰেজিষ্ট্ৰেচন চলি আছে আৰু তোমালোকে অধিক তথ্যৰ বাবে তুমি তলত দিয়া ফোন নম্বৰ তোমালোকে যোগাযোগ কৰা আৰু ইয়াৰ মাজতে মই তোমালোকক জনাও যে আমাৰ ক্লাছ 9 10
11ৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন চলি আছে গতিকে তোমালোকে অধিক তথ্য জানিবৰ কাৰণে তলৰ যোগাযোগ নাম্বাৰ তোমালোকে যোগাযোগ কৰিব পাৰা হয় আৰু তোমালোকে ইয়াতে দ্বিতীয় খণ্ডটো তোমালোকে যদি আৰু বিচৰা তেতিয়া তোমালোকে কিন্তু কমেন্ট সেকশনত গৈ তোমালোকে কমেন্ট কৰিব লাগিব যে আমাক স্যাৰ এটো লাগে বা স্যাৰ আমি এটো বুজি নাপালো আমাক আকৌ বুজাই দিও আৰু তোমালোকে আজি হোমৱৰ্কটো কৰি তোমালোকে সাবমিট কৰিবা আৰু যদি ভিডিওটো যদি ভাল লাগি যায় তোমালোকে লাইক কমেন্ট কৰি সাবস্ক্ৰাইব কৰিবা